নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল জব আপডেট ইনফৰ্ম। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহিছে। এইটো সুযোগ নেহেৰুৱাব। হ'ব প্ৰায় 372টা পদৰ অন্তিমটো ডেট আহি আছে। যদি আপুনি বৰ্তমানলৈকে আবেদন কৰিব পৰা নাই বা কৰা নাই তেন্তে আপুনি এতিয়াও আবেদন কৰিব পাৰিব। 12 পাছ, ডিগ্ৰী পাছ সকলোৰে বাবে পদ মুকলি হৈছে। কেনেদৰে আবেদন কৰিব পাৰিব আৰু ভেকেন্সিখিনি কি হয় স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। সকলোখিনি ডিটেইলছ এই ভিডিঅ'ৰ জৰিয়তে পাব। বন্ধুসকল, আমি এতিয়া ডাইৰেক্ট নটিফিকেশ্যনখন চাওঁ আহক। তো বন্ধুসকল, এইখনে হৈছে আমাৰ অফিচিয়েল নটিফিকেশ্যন। ইয়াত দেখিব পাৰিছে 4 নৱেম্বৰ 2024 তাৰিখে এইখন পাব্লিছ হৈছে আৰু এইখন টোটেলি গ্ৰেড 3 নন টেকনিকেলৰ পষ্ট হয়। ইয়াত মেনশ্যন আছে। এতিয়া কথা হ'ল এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু ভেকেণ্ট পোষ্ট অনুযায়ী গ্ৰেড 3 নন টেকনিকেলত কোন ডিপাৰ্টমেণ্টত কোন ছেকশ্যনত কিমানটা পোষ্ট আছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু ক্ৰাইটেৰিয়া কি হয় মই জনাই আছোঁ, চাই লওক। তো 1 নম্বৰত দিয়া আছে আমাৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট। ইয়াত দুটা ভাগত ভাগ কৰিছে। এটা হৈছে ষ্টেটিকেল এছিষ্টেণ্ট আৰু LDA কাম টাইপিষ্ট। ষ্টেটিকেল এছিষ্টেণ্টত 8টা পোষ্ট আছে। ইয়াত শিক্ষকতা অৰ্হতা লাগিব বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ 1 year কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। আৰু ষ্টেটিকেল এছিষ্টেণ্টৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে ইয়াত মানে ডিগ্ৰী লেভেলত মেথছ নাইবা ইকনমিক নাইবা ষ্টেটিক ছাবজেক্ট এটা প্ৰিফাৰেঞ্চ দিব লাগিব। তাৰপিছত কি কৈছে LDA কাম টাইপিষ্ট। LDA কাম টাইপিষ্টত আছে 17টা। ইয়াতো কোৱা হৈছে যে বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ 1 year চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়া এইটো এপ্লাই কৰিব পাৰিব। তো নেক্সট আমাৰ 2 নম্বৰ হৈছে স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ডিপাৰ্টমেণ্ট। ইয়াত সংক্ষেপে CET বুলি দিয়া আছে, SWD। ইয়াত এটা ছেকশ্যনতে পোষ্ট ওলাইছে, এইটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট। ইয়াত আছে 7টা আৰু শিক্ষকতা অৰ্হতা হৈছে বেচেলাৰ ডিগ্ৰী উইথ 1 year কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত আমাৰ 3 নম্বৰত আছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। ইয়াত হেল্থ এডুকেটৰ আছে। হেল্থ এডুকেটৰত 19টা পোষ্ট আছে আৰু শিক্ষকতা অৰ্হতা হৈছে গ্ৰেজুৱেট হ'লে হ'ব যিকোনো ষ্ট্ৰীমৰ পৰা। আৰু 2 নম্বৰত হৈছে ষ্টেটিকেল এছিষ্টেণ্ট পোষ্ট আছে এটা আৰু শিক্ষকতা অৰ্হতা হৈছে বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট 1 year চাৰ্টিফিকেট থাকিব লাগিব। আৰু লগতে ষ্টেটিকেল এছিষ্টেণ্ট এপ্লাই যদি কৰে তেতিয়াহ'লে মেথছ নাইবা ইকনমিক নাইবা ষ্টেটিক্স যিকোনো এটা ছাবজেক্ট থাকি প্ৰিফাৰেঞ্চ দিব লাগিব। তাৰপিছত আহিছে আমাৰ LDAত আছে 10টা পোষ্ট আৰু শিক্ষকতা অৰ্হতা হৈছে বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট আৰু মিনিমাম 1 year হ'ব লাগিব চাৰ্টিফিকেটখন। তাৰপিছত আছে আমাৰ ষ্ট'ৰ কিপাৰত এটা পোষ্ট আছে আৰু শিক্ষকতা অৰ্হতা হৈছে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হ'লে হ'ব। তাৰপিছত আছে আমাৰ নন মেডিকেল এটেণ্ডেণ্ট আছে 19টা পোষ্ট। তাৰপাছত আছে ছাৰ্ভেইলেন্স ৱৰ্কাৰ, তাত আছে 33টা পোষ্ট। বেচিক হেল্থ ৱৰ্কাৰত আছে 16টা পোষ্ট আৰু ইয়াত শিক্ষকতা বিচাৰিছে OSSLC পাছ কৰিলে হৈ যাব। তাৰপিছত আমাৰ আছে 4 নম্বৰ ছইল কনজাৰভেশ্যন ডিপাৰ্টমেণ্ট। ইয়াত জুনিয়ৰ এছিষ্টেণ্টত আছে 5টা। তাৰপিছত কম্পিউটাৰ অপাৰেটৰত আছে 5টা। এই দুয়োটা মিলি শিক্ষকতা অৰ্হতা লাগিব বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট 1 year চাৰ্টিফিকেট থাকিব লাগিব। 3 নম্বৰ আছে ফিল্ড ৱৰ্কাৰ। ইয়াত 33টা পোষ্ট আছে আৰু শিক্ষকতা অৰ্হতা খুজিছে OSSLC পাছ। তাৰপাছত আমি 5 নম্বৰ চাম। 5 নম্বৰত আছে ফৰেষ্ট ডিপাৰ্টমেণ্ট জুনিয়ৰ এছিষ্টেণ্ট আৰু গেম ৱাটচাৰ। জুনিয়ৰ এছিষ্টেণ্ট তাত আছে 35টা আৰু শিক্ষকতা অৰ্হতা খুজিছে বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট 1 year চাৰ্টিফিকেট থাকিব লাগিব মানে। আৰু 2 নম্বৰত আছে গেম ৱাটচাৰ 12টা পোষ্ট আছে আৰু শিক্ষকতা অৰ্হতা খুজিছে OSSLC পাছ কৰিলে এপ্লাই কৰিব পাৰিব। তাৰপিছত আমাৰ 6 নম্বৰত আছে ফিচাৰী ডিপাৰ্টমেণ্টত এটা ছেকশ্যনে ওলাইছে, এটা ছেকশ্যন ভেকেঞ্চি ওলাইছে জুনিয়ৰ এছিষ্টেণ্ট
তাত আছে 6টা। তাৰপাছত সেৰিকালচাৰ ডিপাৰ্টমেণ্ট জুনিয়ৰ এছিষ্টেণ্ট ওলাইছে 6টা। তাৰপাছত এক্সিছ ডিপাৰ্টমেণ্টত LDA ওলাইছে 1টা। তাৰপাছত লেণ্ড ৰেভিনিউ NDM ডিপাৰ্টমেণ্ট ইয়াত ওলাইছে জুনিয়ৰ এছিষ্টেণ্ট আৰু কপিষ্ট। এই কেইটা মিলি শিক্ষকতা বিচাৰিছে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট মিনিমাম 1 ইয়াৰৰ থাকিব লাগিব। তাৰপাছত 11 নম্বৰত আছে আমাৰ কোঅপাৰেটিভ ডিপাৰ্টমেণ্ট। ইয়াত জুনিয়ৰ ইনস্পেক্টৰ বা অডিটৰ তাত আছে পোষ্ট 12টা আৰু শিক্ষকতা অৰ্হতা খুজিছে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট মিনিমাম 1 ইয়াৰৰ থাকিব লাগিব। জুনিয়ৰ ইনস্পেক্টৰ অডিটৰ যদি এপ্লাই কৰে তেতিয়াহ'লে মেথছ ইকনমিক ষ্টেটিক্স এইকেইটা ছাবজেক্ট যিকোনো এটা ছাবজেক্ট তিনিটাৰ ভিতৰত যিকোনো এটা ছাবজেক্ট প্ৰিফাৰেঞ্চ দিব লাগিব ডিগ্ৰী লেভেলৰ। আৰু LD এছিষ্টেণ্ট আছে কোঅপাৰেটিভ ডিপাৰ্টমেণ্টৰ LD এছিষ্টেণ্ট আছে 7টা পোষ্ট। তাৰপিছত আমাৰ 12 নম্বৰত আছে ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ ডিপাৰ্টমেণ্ট। তাত আছে জুনিয়ৰ এছিষ্টেণ্ট 14টা পোষ্ট। 13 নম্বৰ আছে ট্ৰাইবেল এফেয়াৰ P ডিপাৰ্টমেণ্ট জুনিয়ৰ এছিষ্টেণ্টত আছে 16টা পোষ্ট। ইয়াত শিক্ষকতা বিচাৰিছে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট মিনিমাম 1 ইয়াৰ যিকোনো গভ ইনষ্টিটিউটৰ পৰা হ'লে হ'ব মানে চাৰ্টিফিকেট থাকিব লাগিব 1 ইয়াৰৰ। তাৰপাছত 14 নম্বৰত আছে হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্ট। ইয়াত জুনিয়ৰ ইনস্পেক্টৰ বা অডিটৰত আছে 4টা পোষ্ট। শিক্ষকতা অৰ্হতা খুজিছে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট। আৰু এই জুনিয়ৰ ইনস্পেক্টৰ যদি এপ্লাই কৰে তেতিয়াহ'লে মেথছ নাইবা ইকনমিক নাইবা ষ্টেটিক্স যিকোনো এটা ছাবজেক্ট প্ৰিফাৰেঞ্চ দিব লাগিব। তাৰপিছত হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টত জুনিয়ৰ এছিষ্টেণ্ট বা LDA বুলি জনা যায় তাত আছে 5টা পোষ্ট। শিক্ষকতা অৰ্হতা খুজিছে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট। তাৰপিছত আছে আমাৰ 15 নম্বৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট। জুনিয়ৰ এছিষ্টেণ্টত আছে 15টা পোষ্ট আৰু শিক্ষকতা অৰ্হতা খুজিছে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট মিনিমাম 1 ইয়াৰৰ চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত ইৰিগেশ্যন ডিপাৰ্টমেণ্টতে আৰু এটা ছেকশ্যন হৈছে ছেকশ্যন এছিষ্টেণ্ট SA বুলি কোৱা হয় শ্বৰ্ট ফৰ্মত। ইয়াত আছে 55টা পোষ্ট। ইয়াত শিক্ষকতা অৰ্হতা খুজিছে OJLC পাছ হ'লে কৰিব পাৰিব এপ্লাই কৰিব পাৰিব। গোটেই মিলি টোটেল পোষ্ট আছে আমাৰ 372টা। এতিয়া 2 নম্বৰ এজ মানে বয়সৰ সময়সীমাখিনি জানিম। 18ৰ পৰা 38 বছৰ হ'ব লাগিব আৰু এইটো মানে কেলকুলেট কৰা হ'ব 1 জানুৱাৰী 2024 তাৰিখলৈকে। আৰু এজ ৰিলেক্সেবল এজ পাৰ এক্সাইটিং গভৰ্ণমেণ্ট বুলি কৈছে মানে গভৰ্ণমেণ্টৰ ৰুল অনুযায়ী হ'ব। মেট্ৰিকুলেশ্যন OSSLC এডমিট কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেটত ডেট অফ বাৰ্থ দিয়া অনুযায়ী ইয়াত কেলকুলেট কৰা হ'ব। 3 নম্বৰত আছে হাউ টু এপ্লাই আমি কেনেকৈ এপ্লাই কৰিম। CSBৰ ফুল ফৰ্ম হৈছে চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড দিয়া এপ্লিকেশ্যন ফৰ্মেট দিয়া অনুযায়ী তাত 2 কপি সেল্ফ ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো দিব লাগিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন দিব লাগিব, এজ প্ৰুফৰ কাৰণে ডকুমেণ্ট দিব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেন্স BTADৰ ৰেচিডেন্স চাৰ্টিফিকেট দিব লাগিব। ৰেচিডেন্স চাৰ্টিফিকেট হিচাপে VCDC চাৰ্টিফিকেট দিলে হ'ব। B নম্বৰত দিয়া আছে এপ্লিকেশ্যন ফৰ্মখন এইটো এড্ৰেছত ছাবমিট কৰিব লাগিব। দি মেম্বাৰ ছেক্ৰেটাৰী চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড BTC কোকৰাঝাৰ ষ্টেচন ৰোড পিন নম্বৰ 783370। আৰু C নম্বৰত দিয়া আছে লাষ্ট ডেট আমাৰ 20 নৱেম্বৰ 2024 5 বজাৰ লগে লগে ছাবমিটেড টাইমখিনি শেষ হ'ব। আৰু D নম্বৰত দিয়া আছে এপ্লিকেশ্যন ফৰ্মখনৰ লগতে এনভেলপ এই এনভেলপৰ সাইজ দিয়া আছে 23x10 mm লগতে 5 টকাৰ পোষ্টেল ষ্টাম্প এমপ্লয়ীখনত লগাই এপ্লাই কৰিব লাগিব। এতিয়া 4 নম্বৰত দিয়া আছে আমাৰ এপ্লিকেশ্যন ট্ৰেজাৰী চালান নাইবা IPOৰ দ্বাৰা আমি এপ্লিকেশ্যন ফিজখিনি দিব পাৰিম। OBC MOBC জেনেৰেল কেটেগৰীৰ বাবে 300 টকা আৰু ST SCৰ বাবে 200 টকা।
আৰু ইয়াত চালানৰ বিষয়ে ইয়াত লিখা আছে ট্ৰেজৰী চালান পেইড এট কোকৰাঝাৰ ট্ৰেজৰী অনলি উইল বি একচেপ্ট। এইটো অকল যদি ট্ৰেজৰী চালান কাটে তেতিয়াহ'লে কোকৰাঝাৰ ট্ৰেজৰী একচেপ্ট কৰিব। আমি 5 নম্বৰলৈ চাওঁ। 5 নম্বৰত দিয়া আছে আদাৰ কণ্ডিশ্যন। আদাৰ কণ্ডিশ্যনত দিয়া আছে যদি কোনোবাই যদি জব কৰি আছে, গভৰ্ণমেণ্ট জব কৰি আছে, তেতিয়াহ'লে NOC দিব লাগিব। তাৰপিছত 2 নম্বৰ দিয়া আছে ST SC OBC কেণ্ডিডেটসকলৰ ৰিলেক্সনখিনি গভৰ্ণমেণ্টৰ ৰুল মতে হ'ব। এপ্লাই কৰা কেণ্ডিডেটখিনি BTCৰ এৰিয়াৰ হ'ব লাগিব আৰু ৰিজাৰ্ভেশ্যন পষ্টখিনি 6 শিডিউল ৰুল মতে হ'ব। তাৰপিছত দিয়া আছে 6 নম্বৰত এক্সামিনেশ্যন ইণ্টাৰভিউ। ইয়াত এলিজিবল কেণ্ডিডেটখিনিক মাতা হ'ব আৰু ৰিটেন এক্সামত বহাই দিয়া হ'ব। আৰু যিখিনি নেকি কেণ্ডিডেট কম্পিউটাৰ চাৰ্টিফিকেট দি এপ্লাই কৰিব, সিহঁতে এক্সামৰ লগতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট দিব লাগিব। আৰু ইয়াত আমাৰ চিলেবাছো দিয়া আছে। 7 নম্বৰৰ চিলেবাছ দিয়া আছে। প্ৰথমে দিয়া আছে জেনেৰেল ইংলিছ, এৰিথমেটিক, তাৰপিছত ৰিজনিং এবিলিটি টেষ্ট, তাৰপিছত GK জেনেৰেল এৱাৰনেছ, কাৰেণ্ট এফেয়াৰ্ছ। তো বন্ধুসকল, ভিডিঅ'টো এইটোৱে আছিল। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব আৰু এতিয়াও যদি আপুনি এপ্লাই কৰা নাই বা আপোনাৰ লগ বন্ধু বা ভাই ভণ্টিৰ এপ্লাই কৰিব পৰা নাই, ভিডিঅ'টো পঠাই দিব তাত। এতিয়াও সময় আছে, এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, আন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে ভিডিঅ'টো ইয়াতে সামৰিলোঁ। থেংক ইউ।